হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে যেন ভালে কুশলে আৰু সুস্থ আছে। এটা নতুন দিনৰ নতুন মৰ্ণিঙলৈ আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা। ব্ৰেকফাষ্টত আজি ৰুটি বনাই আছোঁ। মাহিৰাই ৰুটি খাব বুলি কৈছে, সেইকাৰণে ৰুটি বনাই আছোঁ। আৰু ৰুটিটো মই প্ৰায় কমেই বনাওঁ, কাৰণ মাইছা বহুত সোনকালে উঠি যায় আৰু সেইখিনি সময়ত তাইক ল'বলৈ কোনো নাথাকে। তাইক কোচত লৈ লৈ মই কাম কৰিব লগা হয়, সেইকাৰণে ৰুটিটো বহুত কম বনাওঁ। মাহিৰা স্কুলত গুচি গৈছে আৰু মাইছাই ঘৰতে খেলি আছে। আৰু তাই খেলি থকা সময়খিনিত মই তাইৰ কাৰণে পটককৈ খিচিৰি অলপ বনাই দিবলৈ আহি গৈছোঁ। ঘৰতে যি থাকে সেইবোৰেদি খিচিৰি অলপ বনাই দিওঁ, কাৰণ তাই খিচিৰিৰ বাহিৰে বেলেগ একো নাখায়। সেইকাৰণে যি চব্জি থাকে সেইবোৰেদি মই খিচিৰি অলপ বনাই দিওঁ। আৰু তাই 10টাৰ পৰা 11টাৰ ভিতৰত আকৌ টোপনি যায়। আৰু টোপনি যোৱাৰ আগতে গা পা ধুৱাই খিচিৰি অলপ খুৱাই দিওঁ। মাইছাই খিচিৰি খাই এতিয়া টোপনি গৈছে আৰু সেইখিনি সময়ত মই ঘৰটো অলপ চাফা কৰিবলৈ লৈছোঁ। আৰু মই মোৰ দৈনন্দিন জীৱনত যি হয় তাকেই দেখুৱাবলৈ চেষ্টা কৰোঁ। মানুহে কি ক'ব সেইবোৰ ভাবি মোৰ লাভ নাই, কাৰণ প্ৰথম দিনাখন হাঁহিব, দ্বিতীয় দিনাখন ঠাট্টা কৰিব আৰু তৃতীয় দিনাখন পাহৰি যাব। জীৱনটো মোৰ, মই যেনেকৈ কটাই ভাল পাওঁ মই তেনেকৈ কটাম। যিয়ে মোক সুখ দিয়ে মোৰ সেইটোৱে কৰা উচিত, কাৰণ জীৱনটো মোৰ, আনৰ নহয়। আপুনি কিমান কষ্টত আছে সেইটো চাবলৈ কোনেও নাহে, কিন্তু আপুনি সুখত থাকি প্ৰাণ খুলি হাঁহি চাওক না, সেই হাঁহিটোক হিংসা কৰা লোকৰ অভাৱ নপৰে। আনে যিমানে যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কাৰণ খুচৰা পইচাৰ শব্দ বেছি। সেয়ে নিজৰ মূল্য বুজাবলৈ সকলো সময়তে মনে মনে থাকক, সময়ে আপোনাৰ মূল্য বুজাই নিব। কিছুমান দুখ এনেকুৱা হয় যাক আমি সহ্য কৰিব পাৰোঁ, কিন্তু কাৰো আগত ব্যাখ্যা কৰিব নোৱাৰোঁ। মানুহক ইমানো ভদ্ৰতা দেখুৱাব নালাগে, কাৰণ ভদ্ৰতাৰ আন এটা নামেই হৈছে দুৰ্বলতা। আপুনি যিমানেই ভদ্ৰতা দেখাব সিমানেই আপোনাক দুৰ্বল বুলি ভাবিব, আৰু এইটোৱেই বাস্তৱ। আৰু যদি জীৱনত আগুৱাই যাব বিচাৰিছে তেনেহ'লে বাস্তৱৰ সন্মুখীন হ'বলৈ শিকক। আৰু এতিয়া পাকঘৰলৈ সোমাই আহিলোঁ, আৰু কি বনাই আছোঁ সেইখিনি আপোনালোকক অকণমান দেখুৱাই দিম। দুপৰীয়া লাঞ্চ। আৰু কাপোৰ ধুইছিলোঁ, কেইটামান শুকাইছে আৰু কেইটামান শুকোৱা নাই। যিকেইটা অলপ দেৰিকৈ ধুইছিলোঁ সেইকেইটা শুকোৱা নাই, আৰু যিকেইটা শুকাইছে সেইকেইটা ভাজ লগাই আছোঁ। আৰু যিকেইটা শুকোৱা নাই সেইকেইটা আনি পেলাই ঘৰৰ ভিতৰতে মেলি দিম। কালি আকৌ ৰ'দ উঠিলে মেলি দিব লাগিব। ঠাণ্ডা দিনত এইটোৱে সমস্যা, ৰ'দ নাথাকে, ঠাণ্ডা লাগে, ৰ'দ নাথাকে, কাপোৰ ধুলে নুশুকাই, কুঁৱলী পৰে। এইখিনি সমস্যা ঠাণ্ডা দিনত, বাকী ভালেই লাগে ঠাণ্ডা দিনত। আৰু এতিয়া মোৰ ভাজ লগোৱাও হৈ গ'ল। এতিয়া বাজিলে ৰাতি 6টা, আৰু আমি এতিয়া সকলোৱে ফাৰ্মত আছোঁ, কাৰণ আজি আমাৰ ফাৰ্মৰ মালবোৰ উঠি যাব। আৰু সেইকাৰণে মানে ফিডাৰবিলাক খুলি দিবলৈ আহিছোঁ, নহ'লে দানা খাই থাকিব আৰু বেপাৰীয়ে আহি পেলাই ওজনটো কমাই দিয়ে। সেইকাৰণে মানে ফিডাৰবিলাক খুলি দিব লাগে। আৰু এতিয়া বাজিছে ৰাতি 11টা, আৰু এইটো টাইমৰ পৰা আমাৰ ফাৰ্মৰ মালবোৰ লিফটিং হৈ আছে। আৰু আপোনালোকক অকণমান দেখুৱাই দিলোঁ। ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। আকৌ লগ পোৱাৰ আশা থাকিল নেক্সট ভিডিঅ'লৈ। ধন্যবাদ।